নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক ৰ' ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ জিঅ'গ্ৰাফীৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ। আগন্তুক DHS, আয়ুষ, DHS, FW আদি পৰীক্ষাৰ গ্ৰেড 3, গ্ৰেড 4 পৰীক্ষাবোৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বুলি মই ভাবোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লগতে ভিডিঅ'টো আনলৈও শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও জানিবলৈ সুবিধা পায়। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে ভাৰতৰ ক্ষুদ্ৰতম কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ নাম কি? লাক্ষাদ্বীপ। ভাৰতবৰ্ষৰ দীৰ্ঘতম বান্ধটোৰ নাম কি? হীৰাকুদ বান্ধ। ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰিটো ক'ত অৱস্থিত? বেৰেন দ্বীপত। ভাৰতত এটা সক্ৰিয় আগ্নেয়গিৰি আছে, সেইটো ক'ত অৱস্থিত? বেৰেন দ্বীপত। পুষ্কৰ হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ৰাজস্থানত। ভাৰত আৰু শ্ৰীলংকাক বিভাজন কৰা প্ৰণালীটোৰ নাম কি? পক প্ৰণালী। পক প্ৰণালীটোৱে ভাৰত আৰু শ্ৰীলংকাক বিভাজন কৰিছে। ভাৰতৰ কোনখন ঠাইক আমৰ গৃহ অৰ্থাৎ আলফেন্সু বুলি কোৱা হয়? ৰত্নগিৰিক। এই ৰত্নগিৰি ক'ত আছে? মহাৰাষ্ট্ৰত। ভাৰতৰ প্ৰাচীনতম পৰ্বতমালাটোৰ নাম কি? আৰাৱলী পৰ্বত। ভাৰতৰ প্ৰাচীনতম পৰ্বতমালাটোৰ নাম কি? আৰাৱলী পৰ্বত। ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? 2.4%। ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদী কোনখন? সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম উপনদী। অসম সাগৰীয় সীমাৰেখাৰ পৰা কিমান মিটাৰ ওপৰত অৱস্থিত? প্ৰায় 79.5 মিটাৰ ওপৰত অৱস্থিত। পিছৰ প্ৰশ্নটো হ'ল শিৱমুদ্ৰম জলপ্ৰপাতটো ক'ত অৱস্থিত? কাবেৰী নদীত। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? 2900 কিলোমিটাৰ। ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক ৰবৰ উৎপাদন কৰে? কেৰালা। কেৰালাই সৰ্বাধিক ৰবৰ উৎপাদন কৰে। মাটিকালিৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কিমান? 7ম স্থান। জনসংখ্যাৰ ফালৰ পৰা বিশ্বত ভাৰতৰ স্থান কিমান? 2য় স্থান। মাটিকালিৰ ফালৰ পৰা 7ম স্থান আৰু জনসংখ্যাৰ ফালৰ পৰা 2য় স্থানত আছে ভাৰত বিশ্বৰ ভিতৰত। মনত ৰাখিব। ভাৰতৰ উত্তৰ সীমাত কোনবোৰ দেশ আছে? ভাৰতৰ উত্তৰ সীমাত চীন, নেপাল আৰু ভূটান দেশ আছে। কোনখন সাগৰ ভাৰতৰ দক্ষিণ পশ্চিমত আছে? কোনখন সাগৰ ভাৰতৰ দক্ষিণ পশ্চিমত আছে? আৰৱ সাগৰ। আৰৱ সাগৰখন ভাৰতৰ দক্ষিণ পশ্চিমত অৱস্থিত। পূৰ্বাঞ্চল পাহাৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে? পূৰ্বাঞ্চল পাহাৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে? ম্যানমাৰ দেশৰ পৰা। কোনডাল ৰেখা ভাৰতৰ মাজভাগৰ মাজেৰে পাৰ হৈ গৈছে? কৰ্কটক্ৰান্তীয় ৰেখা। কৰ্কটক্ৰান্তীয় ৰেখাডাল ভাৰতৰ মাজভাগেৰে পাৰ হৈ গৈছে। ভাৰতৰ মূল ভূখণ্ডৰ উপকূলীয় অঞ্চলৰ দৈৰ্ঘ্য কিমান? 6100 কিলোমিটাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনি প্ৰশ্ন উত্তৰেই মই আগবঢ়ালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আগলৈও এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে আগন্তুক অসম চৰকাৰৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে সকলোৱে জানিবলৈ সুবিধা হয়।